Good morning students, Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি পাইথনত নতুন এটা টপিক আৰম্ভ কৰিব গৈ আছো আৰু টপিকটো হ'ল ম্যাথ। তো তোমালোকে ম্যাথ শব্দটো শুনাৰ লগে লগে তোমালোকে বুজি পাইছা যে আমি ম্যাথ ৰিলেটেড কিবা কাম কৰিম, হয়নে? তো বলা ষ্টাৰ্ট কৰো। সো আমি প্ৰথমত থিওৰি ক্লাস তোমালোকক বুজাই দিম, এটো আমাৰ থিওৰি। সো মই প্ৰেজেন্টেশনটো এবাৰ তোমালোকক কৈ দিও, আমাৰ যোনটো পিপিটি পাৱাৰ প্ৰেজেন্টেশন ইয়াৰ পৰা তোমালোকক বুজাই দিও। তাৰ পিছত আমি প্ৰেক্টিকেলত যাম আৰু প্ৰেক্টিকেলত আমি তোমালোকক আৰু ধুনিয়াকে বুজাম। Python math, ঠিক আছে? Python has a set of built-in math function including an extensive math module that allow you to perform mathematical tasks on numbers. তো তোমালোকে ইয়াত চাব পাৰা কিছুমান built-in math function আছে, যেনে কি mean, max, absolute, এই ধৰণৰ math function already Pythonত বনোৱা আছে। জাস্ট তোমালোকে এটো ইমপ্লিমেন্ট কৰিবা আৰু তোমালোকে ধুনিয়াকে ৰিজাল্ট আনিব পাৰিবা। তোমালোকৰ কষ্ট নহব, তোমালোকে mean या maxৰ কাৰণে কোনো ধৰণৰ কোডিং এক্সট্ৰাকে লিখিব নালাগে। ওকে, সো এইবিলাক অলৰেডি আমাৰ পাইথনত আছে। জাস্ট তোমালোকে এই ম্যাথ ফাংশনটো যে আছে, এই ম্যাথ বুলি এই ওয়ার্ডটো যে আছে এটুক ইম্পোর্ট কৰিব লাগিব, মানে এটা মডিউল তোমালোকে ইম্পোর্ট কৰিব লাগিব তোমাৰ প্ৰগ্ৰামত, ঠিক আছে? তো বলা আমি নেক্সট স্লাইডত যাও। ইয়াত চাব পাৰা ইম্পোর্ট ম্যাথ, মানে এটো এটা ভাবিলোৱা এটা প্ৰগ্ৰাম অলৰেডি পাইথনত লিখা আছে আৰু এটো যেতিয়া তুমি ইম্পোর্ট কৰি লবা তাৰ পিছত তোমাৰ স্কয়াৰ ৰুট ওলাব পাৰিবা, তোমালোকে পাই ওলাব পাৰিবা, তোমালোকে ফ্লোৰ, সেল এইবিলাক সব ওলাব পাৰিবা, ঠিক আছে? হেতুৰ কাৰণে আমি ম্যাথ ফাংশন ইয়া তুমি ক'ব পাৰা ম্যাথ মডিউলটো ইম্পোর্ট কৰিবা। ওকে, সো এই গোটেইবিলাক প্ৰসেস আমি এতিয়া ডাইৰেক্টলি প্ৰেক্টিকেল কৰি চাম আৰু ধুনিয়াকে বুজি পাম। তেনেকে ম্যাথ ফাংশনৰ আৰু বিভিন্ন ধৰণৰ মডিউলস আছে, হেবিলাক আমি পিছত চাম। বৰ্তমান এটো বেসিক হয়, এই কেটা বস্তু আমি আমাৰ ভিজুৱেল ষ্টুডিও কোডত কৰি চাও, ঠিক আছে? তো বলা ডাইৰেক্ট আমি এতিয়া যাও ভিজুৱেল ষ্টুডিও কোডত। স্টুডেন্ট আমি ভিজুৱেল ষ্টুডিও কোড ওপেন কৰি লৈছো আৰু ইয়াত লিখি দিছো program 16.py, মানে পাইথন প্ৰগ্ৰাম। এতিয়া আমি ইয়াত কি কৰিম, ইম্পোর্ট আৰু ইয়াত লিখিবা ম্যাথ। এতিয়া আমাৰ এই ম্যাথ এটা মডিউল আছে যোনটো আমাৰ ইয়াত ইম্পোর্ট হৈ গল, মানে ইয়াত আমি এই ম্যাথ এটা ভাবিলোৱা এটা বেলেগ এটা ফাইল য'ত বিভিন্ন ধৰণৰ ম্যাথছৰ functions লিখা আছে, predefined functions या built-in functions লিখা আছে, আমি হেবিলাক ইউজ কৰিম। এতিয়া এন্টাৰ কৰিবা, এন্টাৰ কৰাৰ পিছত তোমালোকে কি কৰিবা, ইয়াত তোমালোকে এটা ভেৰিয়েবল x ইউজ কৰিলা, দেন তুমি ম্যাথ লিখিলা, ডট দিবা, ডট দিয়াৰ পিছত তোমালোকে যেতিয়া এটো ডট দিলা তাৰ পিছত ইয়াত চাব পাৰা বিভিন্ন functions আহি গৈছে। ইয়াৰ পৰা তোমাৰ যোনটো ম্যাথ ৰিলেটেড ফাংশন, যোনে ম্যাথছ কৰে ভাল পায়, ম্যাথছ ভাল পায়, হিয়তৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট। তো ইয়াত যেনেকে সিল আছে, SEIL সিল, এটো ক্লিক কৰিলা। ইয়াৰ মিনিং হল যে মই যদি 2.45 ইয়াত যে কোনো এটা ভ্যালু দিও, যেনেকে মানি লোৱা মই দি দিলো 45 এ দিলো, 2.45, ঠিক আছে? এতিয়া এই ভ্যালুটো কি কৰিব, এই ফাংশনে কি কৰিব, ৰাউন্ডেড কৰি পেলাব, আৰু ৰাউন্ডেড কি কৰিব, 3 কৰি পেলাব ইয়াক, ঠিক আছে? তো এটো আমি print প্ৰিন্ট লিখাৰ পিছত ইয়াত যেতিয়া মই x লিখিম তেতিয়া তুমি চাবা এটো ৰাউন্ডেড কৰি 3 কৰি দিব, ঠিক আছে? আৰু এটা কৰো, ইয়াত y লিখিলো, y ইকুৱেল টু maths লিখিলো, maths লিখাৰ পিছত ইয়াত ডট, ইয়াত লিখিলা ফ্লোৰ কৰিলে এটো ৰাউন্ডেড কৰিব, কিন্তু ইয়াৰ ভ্যালুটো কি হ'ব, যেতিয়া মই 45 সেম ভ্যালু ইউজ কৰিম এটো চেঞ্জ কৰি কি কৰিব, 2 কৰি দিব, কেলে কি এটো 50 ৰ তলত আছে, তাৰ কাৰণে ফ্লোৰে কি কৰে, ইয়াক ডাইৰেক্টলি তোমাৰ 2 কৰি পেলাব, ঠিক আছে? তো print প্ৰিন্ট আৰু ইয়াত y লিখি দিলো, ঠিক আছে? এতিয়া আমি এটো ৰান কৰো, ৰান কৰাৰ লগে লগে আমি গম পাই যাম। তো ইয়াত চাব পাৰা ওপৰৰ যোনটো সেল SEIL সেল, এটো ইউজ কৰিলে কি কৰিলে, 3 কৰিলে, আৰু তলৰটো 2.45 আছে, তাৰ কাৰণে এটো 2 কৰি দিলে। এতিয়া মানি লও মই 75 দিও, ইয়াত মই 75 দিও, কি দেখা এটো চাই লও, ৰান কৰিছো। তো ইয়াত চাব পাৰা এটো তেতিয়া হলেও 2 দেখাব, মানে 50 মানে 2.75 হ'ব, ইয়া 2.90 হলেও এটো তোমাক 2 এ দেখাব, ঠিক আছে? ৰাউন্ডেড কি কৰিব, ৰাউন্ডেড ভ্যালু 2 কৰি দিব, সোয়া, ঠিক আছে? কিন্তু ইয়াত তুমি 20 কৰি দিয়া তেতিয়া হলে হি 3 এ দেখাব, চাবা স্টিল এটো 3 দেখাই আছে। ওকে, সো এটোৰ
মানে মিনিংটো হ'ল যে এইটো বঢ়াই দিব এইটো কমাই দিব ইমানে ওকে নেক্সট আমাৰ আহিলে যেনেকৈ তুমি আৰু কি আছে আমাৰ যেনেকৈ জেড ইকুৱেল মই ইয়াত মেথ লিখিলোঁ ডট দিলোঁ আৰু কি কি ইয়াত বহুত বিভিন্ন ফাংচনছ আছে আমিতো ইমান ইউজ নকৰোঁ তেতিয়া মই চাই লওঁ কোনটো কি কৰা যায় তো ইয়াত চাব পাৰা তুমি পাৱাৰ আছে পাৱাৰ ইউজ কৰিব পাৰা পাৱাৰ লিখিলা পাৱাৰ লিখাৰ পিছত ইয়াত তুমি 3 দিলা কমা 2 দিলা ঠিক আছে এনেকৈ দিব লাগিব এতিয়া print প্ৰিণ্ট লিখিলোঁ প্ৰিণ্ট লিখাৰ পিছত ইয়াত মই z দি দিলোঁ ঠিক আছে কেলেকি আমাৰ ভেৰিয়েবল z আছে চাও কি ওলায় পাৱাৰৰ তো ইয়াত চাব পাৰা 9 মানে 3 3 যা 9 মানে 2 দি আছে 2 টো হ'ল পাৱাৰ 3 3 যা 9 ওলালে এতিয়া মই ইয়াত 3 দি দিওঁ তেতিয়া চাও কি ওলায় তো ইয়াত চাব পাৰা 27 ওলাইছে তো আই থিংক তোমালোকে math function বুজি পাইছা math কেনেকৈ ইম্পৰ্ট কৰিব লাগে কেনেকৈ এই ফাংচনটো ইউজ কৰিব লাগে সো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাই আছা যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা থেংক ইউ বাই বাই টেক কেয়াৰ